তিনিখনমান দোকানত পালোঁ পাৱাৰলুমৰ তৈয়াৰী গামোচা আমাৰ সন্দেহ হৈছে এইখিনি আমি চিজ কৰিছোঁ এতিয়া আমি এইটো লেবৰেটৰীত যাব লেবৰেটৰীত যেতিয়া প্ৰমাণ হ'ব এতিয়া আমি সন্দেহ হৈহে আমি চিজ কৰিছোঁ আমি এতিয়া কৈ দিয়া নাই যে 100%ই এইখন পাৱাৰলুমৰ তৈয়াৰী কিন্তু আমাৰ 80% সন্দেহ হৈছে যে এইখন পাৱাৰলুমৰ তৈয়াৰী এতিয়া যেতিয়া ৰিপৰ্টটো আহিব তেতিয়া তেওঁলোকৰ ওপৰত FIR হ'ব আইনগতভাৱে ব্যৱস্থা হ'ব তেওঁলোকৰ হয় এতিয়ালৈ 70খনমান হৈ গ'ল 70খনমান হৈ গ'ল অভিযান চলিয়ে থাকিব যোৱাকালিও আমাৰ ফাঁচী বজাৰ চলিছে কাৰণ আমাৰ থলুৱা শিপিনীৰ স্বাৰ্থত আমি এইটো কৰিবই লাগিব আৰু আপোনালোকৰ এই চেনেলৰ মাধ্যমেৰে আপোনালোকৰ সহযোগিতা লাগিব ৰাইজক মই আহ্বান জনাইছোঁ যে সকলোৱে যাতে আমাৰ থলুৱা শিপিনীৰ গামোচাখন ব্যৱহাৰ কৰে আমিতো এনেকৈ জব্দ কৰিলে নহ'ব অভিযান চলালে নহ'ব আমাৰ ৰাইজে সেইখন আঁকোৱালি ল'ব লাগিব শিপিনীৰ গামোচাখন আমাৰ থলুৱা শিপিনীৰ তেতিয়াহে আমাৰ ৰক্ষা পৰিব শিপিনীৰ স্বাৰ্থ পাৱাৰলুমৰ গামোচা ব্যৱহাৰ আৰু সেইখন ব্যৱহাৰ কৰাতকৈ পইচাকেইটা ভিকাৰীক দান দিয়ে ভালে একো নাইতো এইখনৰ সেইখন গামোচাই নহয় এনে গামোচা যায় এনে কি আৰু চাওকচোন আমি বিহুত আমি ডাঙৰক সন্মান কৰোঁ সেই গামোচাখনেৰে বিহুৱান দিওঁ আমি যদি পাৱাৰলুমৰ এখন গামোচা দিওঁ তেওঁক অপমান কৰা যেনে হয় গতিকে মই আপোনালোকৰ জৰিয়তে সকলোলৈ ৰাইজলৈ আহ্বান জনাইছোঁ যাতে আমাৰ থলুৱা শিপিনীৰ গামোচাখন ব্যৱহাৰ কৰে আৰু বিহু সমিতিসমূহকো আপোনালোকৰ এই প্ৰচাৰ মাধ্যমৰ যোগেদি মই আহ্বান জনালোঁ যাতে সকলোৱে আমাৰ থলুৱা শিপিনীৰ গামোচাখন ব্যৱহাৰ কৰে মঞ্চত তেওঁলোকে